Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম নগাঁও জিলাৰ জেনেৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰখন। এতে যি 45 টা MCQ আছে সেইখিনি আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক সহায় কৰাৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে। তোমালোকে WhatsApp গ্ৰুপত জইন হোৱা। WhatsApp গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেন্ট সেকশনত দি দিছো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তো দেৰি নকৰাকৈ আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো। এটো তোমাৰ সিৰিজ এ হয়। তোমালোকে জানা নগাঁও জিলাৰ কোৱেশ্চন পেপাৰ সিৰিজত আহিছে, এটো সিৰিজ এ হয়। তো এটো চা আমাৰ প্ৰথম প্ৰশ্নটো কি কৈছে। প্ৰথম প্ৰশ্নত কৈছে তোমাৰ সিলিকন ইজ এন এক্সাম্পল অফ। সিলিকন কি হয়? সিলিকন এটা তোমাৰ মেটেলয়েড হয়, অৰ্থাৎ ধাতুকল্প হয়। এটো ডি অপশনটো কি হ'ব? কাৰেক্ট অপশন হ'ব। ইয়াৰ আগতে বহুত কেইটা ভিডিঅ'ত মই তোমালোকক এই যিবোৰ ধাতুকল্প আছে সেইবোৰৰ বিষয়ে মই আলোচনা কৰিছো। চোৱা, ধাতুকল্প হৈছে 7টা। ধাতুকল্প কেইটা? 7টা। সেইকেইটা হৈছে কি? বৰন, তাৰপিছত তোমাৰ সিলিকন, তাৰপিছত হৈছে তোমাৰ জাৰ্মেনিয়াম, তাৰপিছত আৰ্ছেনিক, তাৰপিছত তোমাৰ এন্টিমনি, তাৰপিছত তোমাৰ টেলুৰিয়াম, তাৰপিছত আছে কি তোমাৰ পলনিয়াম। 1 2 3 4 5 6 7 এই 7টা। কেইটা হৈছে তোমাৰ কি? ধাতুকল্প। তো তোমাৰ সিলিকন এটা কি হয়? ধাতুকল্প হয়। এটা তোমাৰ কি হ'ব? ডি অপশন কারেক্ট হ'ব। 2 নম্বৰ কোৱেশ্চনটো চা কি কৈছে, লিকুইড ডিফিউজ স্লোলি এজ কম্পেয়ার টু গ্যাসেস। তাৰ মানে তোমাৰ তৰল পদাৰ্থ গ্যাসৰ তুলনাত কমকৈ প্ৰবাহিত হয়। কিহৰ কাৰণে হয়? কাৰণ তোমাৰ যিটো তৰল পদাৰ্থ আছে সেই তৰল পদাৰ্থৰ তুলনাত গেছীয় পদাৰ্থৰ তোমাৰ কি হয়? বেপন বেছি হয়। বা তুমি যদি লোটাকৈ কোৱা এনেকৈ ক'ব পাৰা যে গ্যাসৰ তুলনাত তৰল পদাৰ্থৰ কণিকাবোৰ কমকৈ প্ৰবাহিত হয়। তো সেইটো হ'ব আনসাৰ। তো এইটো চা সি অপশনত আছে। ইন লিকুইড স্টেট মলিকিউলস আর হেল্ড টুগেদার বাই স্ট্রং ইন্টারমলিকুলার ফোর্সেস এজ কম্পেয়ার টু গ্যাসেস। গ্যাসৰ তুলনাত তৰল অৱস্থাৰ কণিকাবোৰ শক্তিশালী আন্তঃনৱিক বলৰ দ্বাৰা আবদ্ধ হৈ থাকে। সি অপশন কারেক্ট হ'ব। 3 নম্বৰ কোৱেশ্চনটোত চা কি কৈছে, Which of the following is not a function of cell? কোষৰ কাম নহয় কোনটো? সো কোষে তোমাৰ মেটাবলিজমত সহায় কৰে, গ্ৰোথত সহায় কৰে, ৰিপ্ৰডাকশনতো সহায় কৰে, কিন্তু সেন্সেশন বা কনসিয়াসনেস এটোত সহায় নকৰে। কনসিয়াসনেসটো তোমাৰ ডাইৰেক্টলি কন্ট্ৰোল হয় নাৰ্ভাস সিস্টেমেৰে। আৰু নাৰ্ভাস সিস্টেমত হলে তোমাৰ এটো কি হ'ব? নিউরনৰ দ্বাৰা কন্ট্ৰোল হ'ব। এটো তোমাৰ নহয়। তোমাৰ সি অপশন কারেক্ট হ'ব। 4 নম্বৰ কোৱেশ্চনটো কি কৈছে, চোৱা, দ্য টিস্যু ৰেসপন্সিবল ফৰ দ্য মুভমেন্ট অফ আৱাৰ বডি। আমাৰ দেহৰ চলনৰ লগত জড়িত কি কলা থাকে? এটো পেশী কলা থাকে। এই নম্বৰ অপশনটো কারেক্ট অপশন হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক এটা ইনফৰমেশন দিও। তোমালোকে যদি সায়েন্স আৰু মেথছৰ চেপ্টাৰ ওয়াইজ যদি তোমালোকৰ ইবুক লাগে তেতিয়া হলে তোমালোকে 7000282467 এইটো নম্বৰত হোৱাটসঅ্যাপ কৰিবা। তোমালোকে ইবুকখিনি পাই যাবা। আৰু ইবুকৰ পৰা তোমালোকে 99% কোৱেশ্চন কমন পাবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি আজমল সুপাৰ 40ৰ কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচৰা, এতিয়াই চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটসঅ্যাপ গ্ৰুপত জইন হোৱা, কাৰণ মই তোমালোকক 100% প্ৰিপাৰেচন কৰাম আজমল সুপাৰ 40ৰ কাৰণে। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তাৰপিছত তোমাৰ 5 নম্বৰ কোৱেশ্চনটোত কি কৈছে, চোৱা, হোৱাট ইজ দ্য ফৰ্মুলা ফৰ ক্যালকুলেটিং স্পীড। আমি সকলোৱে জানো তোমাৰ s কি হয়? d/t। দ্ৰুতি দূৰত্ব বাই সময়। এটা তোমাৰ এই অপশনটো কি হ'ব? কারেক্ট হ'ব। 6 নম্বৰ কোৱেশ্চনটোত কি কৈছে, চোৱা, দ্য ইনহেৰেন্ট প্ৰপাৰ্টি অফ এ বডি দ্যাট ৰেজিষ্ট এনি চেঞ্জ ইন ইটস ষ্টেট অফ মোশন ইজ নোন এজ। মানে এনেকুৱা এটা ধৰ্ম যিটো ধৰ্ময়ে অৱস্থা এটাৰ গতিৰ বাধা প্ৰদান কৰে। এটা চোৱা, গতিৰ বাধা কৰে, এটো মোশনৰ কি কৰে? বাধা প্ৰদান কৰে। সেইটো কি বুলি কোৱা হয়? জড়তা বুলি কোৱা হয়। বি অপশনটো কি হ'ব? কারেক্ট অপশন হ'ব। তাৰপিছত চোৱা, এটো 7 নম্বৰ কোৱেশ্চন, সুইমিং ইজ পসিবল বাই দ্য। আমাৰ সাঁতোৰা কামটো কি সম্ভৱপৰ হয় সেইটো সুধিছে। চোৱা, যেতিয়া আমি তোমাৰ পানী তেনেকৈ সাঁতোৰো, আমাৰ ভৰিৰে পানী পিছফালে ঠেলো, তো আমি আগফালে যাওঁ। তো তোমাৰ ঠেলাটো হ'ব ক্ৰিয়া আৰু তোমাৰ এইটো আমাৰ আগফালে যোৱাটো হ'ব প্ৰতিক্ৰিয়া। গতিকে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া তোমাৰ কোনটো সূত্ৰৰ লগত জড়িত? নিউটনৰ থাৰ্ড ল। এইটো তোমাৰ ডি অপশন কারেক্ট হ'ব। 8 নম্বৰ কোৱেশ্চনটো চাবা, What would be the displacement of a particle moving in a circular track of radius r
আফটাৰ মুভিং হাফ অফ দ্য চাৰ্কল। আচ্ছা, এজন মানুহে তোমাৰ কি কৰিছে, আৰ ব্যাসাৰ্ধৰ এটা বৃত্ত আছে, ধৰি লোৱা এইটো তোমাৰ এটা বৃত্ত হয়, ইয়াৰে ব্যাসাৰ্ধ হৈছে আৰ, তেতিয়াহ'লে এইখিনিও কি হ'ব, আৰ হ'ব। ই আধাখিনি দৌৰিছে, মানে ধৰি লোৱা এইটো এ বি হয়, এটা তোমাৰ কি কৰিছে, এইটো বিৰ পৰা এলৈ আহিছে, তো আধাখিনি হৈ গ'ল, এইখিনি আধা। তো এইখিনিত যে আহিল, এইখিনি তোমাৰ ডিছপ্লেচমেণ্ট সুধিছে, অৰ্থাৎ হৰণ কিমান হ'ব, হৰণ হ'ব এৰ পৰা বি। সি যিমান ফালেদি নাযাওক, বি যদি এনেকৈ ঘূৰি যদি ইয়াতে আহে, তথাপি তোমাৰ হৰণৰ মান চেমেই হ'ব, হয়নে নাই? কাৰণ হৰণৰ মান সদায় তোমাৰ ফাইনেল পইণ্ট আৰু ইনিচিয়েল পইণ্টৰ মাজৰ দূৰত্বহে নিৰ্দেশ কৰে। গতিকে ইয়াতে তোমাৰ কি হ'ব চাবা, ইয়াতে তোমাৰ টোটেল দূৰত্ব কিমান আহিল, আৰ প্লাছ আৰ আহিল, মানে কিমান আহিল 2r। এটা তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, দ্য ৰাইটাৰ অফ দ্য বুক দ্য লিটিল বেলেঞ্চে। লিটিল বেলেঞ্চে তোমাৰ কোনে লিখিছে, এইটো গেলিলিয়ে লিখিছে, চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো চাবা, 10 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে, ইয়াতে এন অবজেক্ট পুট ইন 3 হেভিং ডিফাৰেণ্ট ডেনচিটিজ বাই 1/1, মানে এটা পদাৰ্থত তোমাৰ তিনিটা ডিফাৰেণ্ট ঘনত্ব, অৰ্থাৎ বেলেগ বেলেগ ঘনত্বৰ তিনিটা বস্তু ৰাখিছে, তিনিটা বস্তুৰ বেলেগ বেলেগ ঘনত্ব ৰাখিছে। আৰু তোমাৰ সেই তিনিওটা বস্তু চোৱা, দ্য অবজেক্ট ফ্লোটছ উইথ, এইটো চাই এটা তোমাৰ ডুবে 9/1 এটা ডুবে তোমাৰ কিমান 11/2 আৰু এটা ডুবে তোমাৰ 7/3। এইখিনি পাৰ্ট তোমাৰ কি কৰে, ডুবি যায়। তো ইটছ ভলিউম আউটসাইড দ্য সাৰফেচ লিকুইড অফ ডেনচিটিজ, আৰু তোমাৰ বাহিৰৰ তোমাৰ তৰল পৃষ্ঠৰ বাহিৰৰ যিখিনি আয়তন বা ঘনত্ব, সেইটো দিয়া আছে D1, D2 আৰু D3। তেতিয়াহ'লে তলৰ কোনটো কি হ'ব, কাৰেক্ট হ'ব, এইটো তোমাৰ ডেনচিটিৰ ওপৰত ভিত্তি কৰি, কোনটো ডেনচিটিৰ ওপৰত ভিত্তি কৰি তোমাৰ তলত কোনটো শুদ্ধ হ'ব। তোমালোকে যদি ঘনত্ব যদি বেছি হয়, ঘনত্ব বেছি হ'লে তেতিয়াহ'লে তোমাৰ ঘনত্ব আৰু ডেনচিটি একে হয়, যদি ঘনত্ব বেছি হয় তেতিয়াহ'লে কম ডুবিব, হয়নে? যিকোনো পদাৰ্থৰ ঘনত্ব যিমানে বেছি হ'ব তোমাৰ সেইটো কম ডুবিব, আৰু ঘনত্ব যদি কম হয় তেতিয়াহ'লে সেই বস্তুটো ডুবি যাব বেছি। গতিকে ইয়াতে তুমি যদি ভালদৰে লক্ষ্য কৰা, এইটো চোৱা 1/9 মানে তোমাৰ কিমান আহিব, এইটো আহিব তোমাৰ 0.0, পইণ্ট দিলে 10 আহিব, 100 আহিব, 11 9s 99, এইটো 0.09 হ'ব। এইটো যদি তুমি কৰা কিমান হ'ব, এইটো ডিভাইড কৰিলে এইটো কিমান হ'ব, এইটো আহিবগৈ তোমাৰ, এইটো আহিব তোমাৰ পইণ্ট দিলে তোমাৰ 0 আহিব, 20 হ'ব, 11 টাইমছ 1 টাইম যাব, আকৌ তোমাৰ থাকিব কিমান, তোমাৰ থাকিব 9, 11 8 80, মোটামুটি তোমাৰ 0.18 আহিব। আৰু যদি 3/7 কৰা তেতিয়াহ'লে তুমি ইয়াতে পইণ্ট দিয়া, পইণ্ট দিয়াৰ লগে লগে এইফালে তোমাৰ 3 আহি যাব, এইটো তোমাৰ 74 আহি যাব, এইটো হয়নে? 7 4 28, 2 20, আকৌ তোমাৰ আহিব মোটামুটি ধৰাচোন 73। তো ইয়াতে চোৱা, তুমি যদি ভালদৰে লক্ষ্য কৰা, আটাইতকৈ ডাঙৰ কোনটো হ'ল, আটাইতকৈ ডাঙৰ হৈছে 7/3, তাৰপিছত তোমাৰ কোনটো ডাঙৰ হ'ব, তাৰপিছত হ'ব তোমাৰ এইটো 0.1, মানে তোমাৰ 2 কি হ'ব 11, আৰু তাৰপিছত তোমাৰ 1/9। গতিকে এইটো তোমাৰ এইটো কণ্ডিশ্যন তোমাৰ থাকিব ইয়াতে, মানে এইটোৰ ঘনত্ব আটাইতকৈ বেছি ইয়াতে কম ডুবিব, তাৰপিছত এইটোৰ ঘনত্ব, তাৰপিছত এইটোৰ ঘনত্ব, যিটোৰ ঘনত্ব কম সেইটোত আটাইতকৈ বেছি ডুবিব, হয়নে? তো ইয়াতে তোমাৰ এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ঘনত্বৰ সঠিক ক্ৰম, তো ঘনত্ব এইটোৰ আটাইতকৈ বেছি, তাৰপিছত এইটো, তাৰপিছত এইটো, এটা তোমাৰ ডি অপশ্যনটো কি হ'ব, বি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, দ্য ভেলু অফ জি স্মল জি অন সাৰফেচ অফ দ্য মুন, চন্দ্ৰপৃষ্ঠত জিৰ মান, চন্দ্ৰপৃষ্ঠত জিৰ মানটো পৃথিৱীতকৈ কম হ'ব, এইটো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 12 নম্বৰ কুৱেশ্যনত কৈছে তোমাৰ, ইফ ইউ লিভ ইন এ অভাৰ ক্ৰাউড এণ্ড পুৱাৰলি ভেণ্টিলেটেড হাউচ, তুমি যদি তোমাৰ ফটাচিঙা ঘৰত থাকা আৰু যদি তোমাৰ ভিৰ থকা অঞ্চলত বসবাস কৰা, ইট ইজ পচিবল দেট ইউ মে চাফাৰ ফ্ৰম হুইচ অফ দ্য ফলোইং ডিজিজ, তেতিয়াহ'লে তোমাৰ কেনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে, এইটো কমিউনিকেবল ডিজিজ লাইক এয়াৰবৰ্ন ডিজিজ হ'ব, তোমাৰ বতাহৰ লগত সংক্ৰমিত হ'ব পৰা যিবোৰ বেমাৰ আছে সেইবোৰ হ'ব পাৰিব, হয়নে? এইডছ বেমাৰটোতো তোমাৰ এইটো STD হয়, মানে ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ হয়, কলেৰাটো নহ'ব, কৰ্কটটো তোমাৰ কমিউনিকেবল নহয়েই, গতিকে তোমাৰ এইটো ডি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত চাওঁ, ভেক্টৰ্ছ কেন বি ডিফাইনড এজ, ইয়াতে এই ভেক্টৰ্ছ মানে বুজাইছে তোমাৰ বাহক, মানে বেমাৰৰ বাহক। বেমাৰৰ বাহকসমূহে কি কৰে, বেমাৰৰ বাহকসমূহে তোমাৰ বেমাৰী মানুহ এজনৰ পৰা সুস্থ মানুহ এজনৰ দেহলৈ বেমাৰীৰ বীজাণুবোৰ কঢ়িয়াই লয়। এনিমেলছ কেৰি অৰ ইনফেক্টিং এজেণ্ট ফ্ৰম 6 পাৰ্চন টু এনাদাৰ হেল্ডি পাৰ্চন, এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, এইটো তোমাৰ
বেমাৰী মানুহ এজনৰ পৰা ভাল মানুহ এজনলৈ কি কৰে তোমাৰ ভাইৰাছ বা বেক্টেৰিয়াবোৰ বিয়পায় 14 নম্বৰ কোৱেশ্চন কি কৈছে মেকিং এন্টিভাইৰাল ড্ৰাগছ ইজ মোৰ ডিফিকাল্ট দেন দ্য মেকিং অফ এন্টিবেক্টেৰিয়েল মেডিচিনছ বিকজ বেক্টেৰিয়া প্ৰতিৰোধী ঔষধ নিৰ্মাণতকৈ ভাইৰাছ প্ৰতিৰোধী ঔষধ নিৰ্মাণ কৰাটো বেছি কঠিন কিহৰ কাৰণে তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব এইটো চাও ভাইৰাছেছ হ্যাভ ভেৰি ফিউ বায়োকেমিকেল অৰ্থাৎ ভাইৰাছত কম পৰিমাণৰ জৈৱ ৰাসায়নিক পদাৰ্থ থাকে বি অপশ্যন কাৰেক্ট হ'ব 50 নম্বৰ কোৱেশ্চন চাও হুইচ ইজ নট এ ৰিনিউৱেবল সোৰ্স নৱীকৰণযোগ্য নহয় কোনটো নৱীকৰণযোগ্য সূৰ্যৰ পোহৰ হয় পানীও হয় বায়ুও হয় কিন্তু মাটি নহয় ইয়াৰে ডি অপশ্যন কাৰেক্ট হ'ব এটা সো একচুয়ালি এনেকুৱা ধৰণৰ অপশনস এক্সামত দিব নালাগে কাৰণ তোমাৰ এইটো যেটো সয়েল আছে সয়েলটো আমি ৰিনিউৱেবল কৰিব পাৰো তোমাৰ ডিফাৰেন্ট টাইপ অফ আছে এটা মেথড আছে যেনেকুৱা ক্ৰপ ৰোটেশন এটা মেথড আছে তাৰপিছত প্লাফিং এটা মেথড আছে হেবোৰ কৰিলে তো আমি পাব পাৰো হয়নে তাৰপিছত ন্যাচাৰাল ফ্লাড আহিলেও তোমাৰ মাটিৰ উৰ্বৰতা তোমাৰ বাঢ়ি আহে গতিকে এটো হ'ব পাৰে কিন্তু এই অপশন কেইটাৰ ভিতৰত ডি অপশনটো আটাইতকৈ নিকৃষ্ট সেইকাৰণে আমি ডি অপশনটো শুদ্ধ বুলি ধৰিছো ঠিক আছে তাৰপিছত 16 নম্বৰ কোৱেশ্চন হয় এই কোৱেশ্চনটো তো কেইবাটাও জিলাত আহিছে এই কোৱেশ্চনটো তো ইয়াৰে তোমাৰ যেটো কাৰ্বন ডাই অক্সাইডৰ যেটো তোমাৰ কি হয় ট্ৰান্সফৰমেশন হয় কাৰ্বন সাইকেলৰ দ্বাৰা হেতু আমাক খুদিছে যে কোনটো শুদ্ধ হ'ব ইয়াৰে বি অপশনটো কাৰেক্ট হ'ব এটো সব বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড জৈৱ যৌগ হিচাপে উদ্ভিদত যাব উদ্ভিদৰ পৰা প্ৰাণীত যাব প্ৰাণীৰ পৰা আকৌ মাটিত আহিব আৰু মাটিৰ পৰা আকৌ তোমাৰ বায়ুমণ্ডলত যাব তো তোমাৰ এটো বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব 11 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে সো if two objects have same volume but different masses the object with the greater mass will have আচ্ছা দুটা বস্তু আছে দুইটাৰ ভলিউম একে হয় আয়তন একে হয় তেতিয়া হলে জিটোৰ ভৰ বেছি হেতু কি হ'ব ভৰ বেছি হলে ডুবি যাব ডি অপশন কাৰেক্ট হ'ব ভলিউম সেম আছে গতিকে তোমাৰ বুয়ান্ট ফোর্সও সেম লাগিব বুয়ান্ট ফোর্স কি লাগিব সেম লাগিব তো বুয়ান্ট ফোর্স সেম লাগিলে যাৰ ওজন বেছি হ'ব হেতু তোমাৰ ডুবি যাব তো ডি অপশন কি হ'ব কাৰেক্ট অপশন হ'ব তাৰপিছত তোমাৰ 80 নম্বৰ কাৰ্বন ডাই অক্সাইড ক্যান ইজিলি লিকুইফাইড ইভেন সলিডিফাইড বিকজ কাৰ্বন ডাই অক্সাইডক আমি সহজে সংকুচিত আৰু তোমাৰ সলিডিফিকেশন অৰ্থাৎ তোমাৰ গোটাকৰণ কৰিব পাৰো কিয় কাৰণ তোমাৰ কাৰ্বন ডাই অক্সাইডৰ মানে কাৰ্বন আৰু অক্সিজেনৰ মাজৰ যেটো বন্ড আছে হেতুৰ মাজত তোমাৰ গ্যাপ থাকে বহুত থাকে হে কাৰণ ইট হ্যাজ মোর ইন্টার মলিকুলার স্পেস এটো সি অপশন কারেক্ট হবে 90 নম্বৰ কোৱেশ্চনটো সা ব্রোঞ্জ ইজ এন এলয় ব্রোঞ্জ কাৰ সংকৰ হয় এটো কপাৰ আৰু টিনৰ বি অপশন কারেক্ট হ'ব 20 নম্বৰ কোৱেশ্চন হ'ব দা এমাউন্ট অফ সলিউট ডিজলভড ইন এ গিভেন ভলিউম আচ্ছা দ্ৰৱকৰ আয়তনত দ্ৰৱীভূত হৈ থকা দ্ৰাৱকৰ পৰিমাণক এটো গাঢ়তা বুলি কোৱা হয় এই নম্বৰ অপশনটো কারেক্ট হ'ব which of the following is a phases of prokaryotic cell অর্থাৎ প্রকোষ কেন্দ্রীয় কোষৰ এটা তোমাৰ কি হদিছে ইয়াতে বৈশিষ্ট্য তো হেতু তোমাৰ কি থাকে এটো তোমাৰ আৱৰণী বিশিষ্ট কোষ কেন্দ্ৰ থাকে এই নম্বৰ অপশনটো কারেক্ট হ'ব ইউক্যারিওটকত পোৱা নাযায় এটো তোমাৰ এই নম্বৰ অপশনটো কারেক্ট হ'ব 22 নম্বৰ কোৱেশ্চনটো কৈছে which of the following tissue provide supports and mechanical strength to young growing parts of the plant আচ্ছা কোনটো কলায় বা কোনটো টিস্যু এটো সব 22 নাম্বার কোনটো কলায় গছ এটাক তোমাৰ কি কৰে ৰাসায়নিক শক্তি প্ৰদান কৰাৰ লগতে হিয়তক ষ্ট্ৰং বনায় এটো তোমাৰ কি হ'ব এটো ফ্লোয়েম কলা আৰু কলেন কাইমা দুইটা হ'ব ইয়াৰে তোমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ডি অপশন কারেক্ট হ'ব both বি এন্ড সি তাৰপিছত তোমাৰ 23 নাম্বার দা কানেক্টিভ টিস্যু দ্যাট স্টোরস ফ্যাট ইন দা বডি আচ্ছা আমাৰ দেহত ফ্যাট তোমাৰ মজবুত কৰাৰ যেটো কলা হেতু কি বুলি কয় এডিপোজ বুলি কয় বা মেড কলা তো সি অপশন কারেক্ট হ'ব 24 number to solve from the following the an organelle with ribosomes attached its surface area আচ্ছা কোনটো তোমাৰ রাইবোজোম সংযুক্ত হৈ থাকে পৃষ্ঠত রাইবোজোম সংযুক্ত হৈ থাকে এটো তোমাৰ রাফ এন্ডোপ্লাজমিক ৰেটিকুলাম এটো বি অপশনটো কারেক্ট হ'ব তোমাৰ এটো রাফ এন্ডোপ্লাজমিক ৰেটিকুলামৰ কাম হৈছে রাইবোজোম কি কৰা সিনথেসাইজ কৰা আৰু ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলামত যিবোৰ তোমাৰ এনেকে খাস কাটা যিবোৰ অংশ থাকে সেইবোৰতে রাইবোজোম নিযুক্ত হৈ থাকে তো বি অপশন কারেক্ট হ'ব এতে চাৰিটা আমাৰ গাড়ী দিয়া আছে 25 নম্বৰ কোৱেশ্চন চাৰিটা গাড়ী দিয়া আছে আমাৰ এটো হৈছে ডিসটেন্স ইফালে হৈছে টাইম ইয়াৰ পৰা ক'ব লাগে কোনটো শুদ্ধ হয় তো ইয়াতে তোমাৰ বি টো একেবাৰে লাহে লাহে গৈ আছে কাৰণ এটা সময়ৰ ফালে আগবাঢ়ি আছে কিন্তু ইফালে যোৱা নাই তো বি আটাইতকৈ তোমাৰ কি হয় স্লো হয় আৰু তোমাৰ সি টো আটাইতকৈ তোমাৰ কি হয় আটাইতকৈ দ্ৰুত বেগী হয় যেহেতু ইফালে ডিসটেন্স আছে হেতু কদিছে
তো ইয়াতে তোমাৰ বি ইজ দ্য স্লোৱেষ্ট কাৰ, এইটো বি অপশ্যনটো কাৰেক্ট হ'ব। ইয়াতে বি অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব। বি অপশ্যন কাৰেক্ট হ'ব ইয়াতে, বি এইটো তোমাৰ চোৱা, এইটো কাৰেক্ট হ'ব হয়। তাৰপিছত 26 নম্বৰটো চোৱা কি কৈছে, এ বাছ ইনক্ৰিজেছ ইটছ স্পীড ফ্ৰম 36 কিলোমিটাৰ টু 72 কিলোমিটাৰ ইন 10 সেকেন্ড, এক্সিলাৰেশ্যন উইল বি। আচ্ছা এইটো চোৱা, এক্সিলাৰেশ্যন আমি জানো ত্বৰণ তোমাৰ কি হয়, ভি মাইনাছ ইউ ডিভাইডেড বাই কি, টি হয়। ইয়াতে চোৱা তোমাৰ প্ৰাথমিক স্পীড আছিল 36, অৰ্থাৎ এইটো ইউৰ মান দিয়া আছে, এইটো 36। এইটো চোৱা কিলোমিটাৰ প্ৰতি ঘণ্টাত আছে, এইটো মিটাৰ পাৰ ছেকেণ্ডত কনভাৰ্ট কৰিবলৈ হ'লে তুমি কি কৰিব লাগিব, 5/18 মাল্টিপ্লাই কৰিব লাগিব। তো 2/18 এইটো 2 টাইম যাব, এইটো হৈ যাব 10, এইটো কিমান হ'ব, 10 হ'ব। আৰু তোমাৰ ইফালে 72 আছে, তো 36ৰ 2 গুণ হৈছে 72, গতিকে এইটো হৈছে ফাইনেল ভেলচিটি। ফাইনেল ভেলচিটি তোমাৰ কিমান হ'ব, এইটো 2 গুণ এইটো হয়, গতিকে এইটো তোমাৰ ডাইৰেক্টলি তোমাৰ এইটো 20 হ'ব, কিন্তু তুমি এনেকৈ কৰিব পাৰা। এইটো চোৱা 72 ইনটু এইটো 5/18, তো এইটো 18 এইটো যাব 4 বাৰ, 4 5 গুণ 20, 20। এতিয়া ভেলু পুট কৰা, এইটো ভিৰ ভেলু 20 হয়, গতিকে 20 মাইনাছ ইউৰ ভেলু কিমান হয় 10, আৰু টিৰ ভেলু অৰ্থাৎ টাইম কিমান দিয়া আছে 10, এইটো 10। এইটো 20ৰ পৰা 10 গ'লে 10/10 কিমান হ'ব 1, এইটো 1 মিটাৰ পাৰ ছেকেণ্ড হ'ব এনচাৰ। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে, 26ৰ কি হ'ব, এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, ইয়াতে তোমাৰ 26 গ'ল, আমাৰ 27 নম্বৰ চোৱা কি কৈছে, when a toothpaste tube is squeezed its shape changes। আচ্ছা যেতিয়া তুমি কি কৰা, টুথপেষ্টৰ তোমাৰ যিবোৰ থাকে সেইবোৰ তুমি কি কৰিছা, সেইটো চেপি দিছা, চেপি দিয়াৰ লগে লগে কি হৈছে, আকাৰৰ পৰিৱৰ্তন হৈছে, শ্বেপ চেঞ্জ হৈছে, মানে আকাৰ পৰিৱৰ্তন হৈছে। দ্য ফ'ৰ্চ ৰেছপনচিবল ফৰ দিছ এক্সাম্পল। আচ্ছা ইয়াতে যিটো তোমাৰ ফ'ৰ্চ এপ্লাই হৈছে, সেই ফ'ৰ্চটো কিহৰ এক্সাম্পল হয়, এইটো তোমাৰ কি হ'ব, আনবেলেঞ্চড ফ'ৰ্চ হ'ব, অসন্তুলিত বল। এইটো চোৱা তোমাৰ কি হৈছে, চি অপশ্যনটো কাৰেক্ট হ'ব। চোৱা তোমাৰ বেলেঞ্চড ফ'ৰ্চে কেতিয়াও কাম কৰিব নোৱাৰে, বেলেঞ্চ ফ'ৰ্চে কাম কৰিব নোৱাৰে, আনবেলেঞ্চ ফ'ৰ্চে কাম কৰিব পাৰে। যিহেতু টুথপেষ্টৰ তোমাৰ কি হৈছে, আকাৰৰ পৰিৱৰ্তন হৈছে, তাৰমানে তাতে ফ'ৰ্চ এপ্লাই হৈছে, সেইকাৰণে সেইটো কাম হৈছে, গতিকে এইটো চি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত 28 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে চোৱা, এই হোণ্ডা চিটি কাৰ 1150 kg, এই মাৰুতি এল্টো কাৰ হৈছে 720 kg, টাটা নেনো কাৰ 600 kg, এণ্ড মহিন্দ্ৰ স্পৰ্কিয়ন কাৰ 2510 kg, অল আৰ ৰানিং এণ্ড ছেম স্পীড। আচ্ছা সকলোৰে তোমাৰ কি আছে, স্পীড ছেম আছে, আইডেণ্টিকেল কণ্ডিশ্যন চব একে আছে। If these earths are hit from behind the same force and they continue to move forward, আৰু সিহঁতৰ তোমাৰ কি আছে, সিহঁতৰ ফ'ৰ্চো তোমাৰ ছেম আছে, পিছফালে যিটো ফ'ৰ্চ লগাইছে এইটো ছেম আছে, আৰু সিহঁতে অবিৰতভাৱে আগবাঢ়ি গৈ আছে। দ্য মেক্সিমাম এক্সিলাৰেশ্যন, তেতিয়াহ'লে এক্সিলাৰেশ্যন মেক্সিমাম কাৰ হ'ব। ইয়াতে চোৱা তোমালোকে ভালদৰে লক্ষ্য কৰা, ইয়াতে ফ'ৰ্চ ছেম বুলি কৈছে, ফ'ৰ্চ তোমাৰ কি হৈছে, ছেম বুলি কৈছে। তো আমি জানো এফ ইজ ইকুৱেল টু এম এ, গতিকে এম জিয়াদা হ'লে ফ'ৰ্চ তোমাৰ কি হৈ যাব, জিয়াদা হৈ যাব। এম যদি কি হয়, বেছি হয়, তেতিয়াহ'লে তোমাৰ ফ'ৰ্চো কি হ'ব, জিয়াদা হ'ব। তো ইয়াতে কিন্তু তোমাৰ কি কৈছে, ছেম ফ'ৰ্চ তোমাৰ কি কৈছে, একে বুলি কৈছে, তেতিয়াহ'লে তোমাৰ ইয়াতে কি বুলি কৈছে, এক্সিলাৰেশ্যন কিমান হ'ব সেইটো আমাৰ লাগে। তো ইয়াতে চোৱা তোমাৰ কি বুলি কৈছে, ইয়াতে এফ, ইয়াতে এক্সিলাৰেশ্যন আমি কি পাম, এইটো এফ বাই কি পাম, এফ বাই কি পাম, এম পাম। ইয়াতে ফ'ৰ্চটো তোমাৰ কি আছে, ফ'ৰ্চ তোমাৰ ছেম আছে। ফ'ৰ্চ যদি ছেম থাকে তাৰমানে ফ'ৰ্চটো কনষ্টেণ্ট হয়, ফ'ৰ্চটো কনষ্টেণ্ট হ'লে ইয়াতে আমি কি লিখিব পাৰিম, এক্সিলাৰেশ্যন প্ৰপৰ্চনেল টু 1/m, অৰ্থাৎ যাৰ ভৰ বেছি হ'ব তাৰ এক্সিলাৰেশ্যন কম হ'ব, ভৰ বেছি হ'লে এক্সিলাৰেশ্যন কম হ'ব, ভৰ যদি বেছি হয় এক্সিলাৰেশ্যন কম হ'ব। আৰু ইয়াতে আমাক সুধিছে মেক্সিমাম, তেতিয়াহ'লে আমি চাব লাগিব যে ভৰ কাৰ কম আছে, যাৰ ভৰ কম আছে সেইটোৰে তোমাৰ এক্সিলাৰেশ্যন কম হ'ব। এটা আছে 1150 720 600 kg, এইটো চোৱা ইয়াতে 600 আছে নে, তো গতিকে আমাৰ এইটো হ'ব, এইটো হৈছে টাটা নেনো কাৰ, এইটো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 29 নম্বৰ কুৱেশ্যনটো চোৱা, দ্য এটমস্ফিয়াৰ কনচিষ্টিং অফ লাৰ্জ নাম্বাৰ অফ গেছেছ ইজ হেল্ড বাই দ্য আৰ্থ। আচ্ছা আমাৰ পৃথিৱীৰ তোমাৰ বায়ুমণ্ডল ধৰি ৰাখিছে কোনে, এইটো গ্ৰেভিটিয়ে ধৰি ৰাখিছে, ডি অপশ্যন কাৰেক্ট হ'ব।
30 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে ইন দ্য ৰিলেশ্যন এফ ইজ ইকুৱেল টু জি এম এম বাই ডি স্কুৱাৰ দ্য কোৱান্টিটি জি এইটো চা জি এটা কনষ্টেণ্ট হয় জি কি হয় কনষ্টেণ্ট হয় ইয়াৰে ভেলু কেতিয়াও চেঞ্জ নহয় গতিকে ডিপেণ্ড অন মাছ এইটোতো নহ'ব ইউজড অনলি হুৱেৰ এইটোও নহ'ব এইটো আমি এইটোতো নহয় গ্ৰেটেষ্ট এইটো আৰ্ট এইটো নহয় কাৰণ তোমাৰ এইটো ভূপৃষ্ঠ তাতকৈ বেছি কেনেকৈ হ'ব এইটো তোমাৰ কনষ্টেণ্ট হয় কনষ্টেণ্ট হ'লে পৃথিৱীৰ যিকোনো ঠাইত ছেইম হ'ব এইটো চোৱা এইটো যিকোনো স্থানৰ বাবে একে হ'ব এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰে তাৰপিছত তোমাৰ 31 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা টু পাৰ্টিকলছ আৰ প্লেছড ইন ছেম ডিষ্টেঞ্চ some distance from each other if keeping the distance between them unchanged আচ্ছা ডিষ্টেঞ্চ তোমাৰ সেম আছে তাৰপিছত তোমাৰ কৈছে মাছ অফ টু পাৰ্টিকলছ ইজ ডাবল আচ্ছা দুইৰে ভৰ তোমাৰ ডাবল কৰা হৈছে তেতিয়াহ'লে তোমাৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ বিটুইন দেম উইল বিকাম গ্ৰেভিটেশ্যনেল ফ'ৰ্চ এইটো ফৰ্মুলা কি আছিল এফ ইজ ইকুৱেল টু জি এম এম বাই কি আছিল ডি স্কুৱেৰ হয়নে ইয়াতে তোমাৰ কৈছে বাকী ডিষ্টেঞ্চ সেম থাকিব কিন্তু ভৰ দুগুণ হৈ যাব ভৰ দুগুণ গতিকে ইয়াতে তুমি কি পাবা জি ইনটু ইয়াতে 2m আহি যাব ইনটু 2m দুইটাৰে ভৰ দুগুণ কৰিব গতিকে ডি স্কুৱেৰ তো তোমাৰ ডি স্কুৱেৰ কৰিলে এইটো স্যাৰ 2 ইনটু 2 মানে কি আহিব 4 আৰু ইফালে আহিব তোমাৰ জি এম এম বাই কি হ'ব ডি স্কুৱেৰ মানে 4 গুণ বাঢ়িব এইটো তোমাৰ সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বুজি পালানে এইটো মিলাবলৈ দিছে চোৱা মিলাবলৈ দিছে এইটো তোমাৰ 32 নম্বৰটো মিলাবলৈ দিছে ইয়াতে তোমাৰ চোৱা প্লাজমডিয়ামটো এটা প্ৰটোজোৱা হয় এইটো মিলিব 3 নম্বৰৰ লগত তাৰপিছত পেনিচিলিন তোমাৰ কি হয় এটা এণ্টিবায়'টিকত ব্যৱহাৰ কৰা হয় HIV ভাইৰাছে তোমাৰ কি কৰে এইটো WBC বা শ্বেতৰক্ত কণিকাত আক্ৰমণ কৰে আৰু BCG টিউবাৰকুলোচিছৰ কাৰণে দিয়া যায় হয় তো এইটো এনেকৈ মিলিব এইটো 32 নম্বৰটো তো এইটো তোমাৰ এনেকৈ মিলিলে এইটো চোৱা সি অপশ্যনৰ লগত মিলি আছে সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 33 নম্বৰ কুৱেশ্যনত কৈছে ইনকাৰেক্ট ষ্টেটমেণ্টটো তুমি বাছি উলিয়াব লাগে যিটো শুদ্ধ নহয় সেইটো বাছি উলিয়াব লাগে চাবা ভেকচিনছ আৰ দ্য প্ৰিপাৰেশ্যন অফ এণ্টিজেনেটিক প্ৰটিনছ হুইচ জেনেৰেট পাৰ্মানেণ্ট পেছিভ ইমিউনিটি এগেইনষ্ট দ্য পেথোজেন্স মানে তোমাৰ বেমাৰ সৃষ্টি কৰা তোমাৰ অনুজীৱ অৰ্গেনিজম তো ভ্যাকচিনবোৰ সেইকাৰণে ইউজ কৰা হয় যাতে বেমাৰ সৃষ্টি কৰা অনুজীৱৰ তোমাৰ পেছিভ ইমিউনিটি অৰ্থাৎ নিষ্ক্ৰিয় প্ৰতিৰোধ ক্ষমতা এইটোতো তোমাৰ সৰাসৰ গলত হয় কিহৰ কাৰণে কাৰণ ভ্যাকচিনছ আমি এই কাৰণে ইউজ কৰোঁ যাতে সক্ৰিয় ইমিউনিটি তোমাৰ কি কৰিব পাৰে ডেভেলপ কৰিব পাৰে কিন্তু ইয়াতে কৈছে তোমাৰ চোৱা নিষ্ক্ৰিয় প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিলে কি হ'ব কোনো কামত নাহে আমাৰ সক্ৰিয় হৈ লাগিব গতিকে এ নম্বৰ অপশ্যনটো এইটো ভুল আছে গতিকে যিটো ভুল আমাৰ সেইটোৱে শুদ্ধ হয় এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব বাকীবোৰ চোৱাৰ দৰকাৰ নাই বাকী গোটেইকেইটা কাৰেক্টেই আছে কাৰেক্ট আছে তোমালোকে এইবোৰো চাবা এইবোৰো কিন্তু ইম্পৰ্টেণ্ট হয় হা সৰ্বপ্ৰথম ভ্যাকচিন বনাইছিল তোমাৰ এডৱাৰ্ড জেনাৰ এইটো কাৰেক্ট হয় পলিঅ' বেমাৰৰ ভ্যাকচিন বনাইছিল এইটো পলিঅ' বেমাৰৰ ভ্যাকচিন এইটো 1857 চনত সৰ্বপ্ৰথম বনাইছিল এইটো মনত ৰাখিবা আৰু তোমাৰ ডিপিটি ভ্যাকচিনছ তোমাৰ কি কৰা হয় এইটো তিনিটা ডিফাৰেণ্ট টাইপ অফ বেমাৰৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু তোমাৰ টিটানাছটো তোমাৰ কি হয় বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হয় ৰেড বেক্টেৰিয়া অৰ্থাৎ তোমাৰ দণ্ডাকৃতিৰ বেক্টেৰিয়াৰ পৰা হয় এইটো কাৰেক্ট হয় গতিকে এই নম্বৰটো ইনকাৰেক্ট হয় গতিকে এই নম্বৰটো কি হ'ব আমাৰ শুদ্ধ উত্তৰ হ'ব 34 নম্বৰ কুৱেশ্যনত কৈছে আইডেন্টিফাই দ্য প্ৰচেছ থ্ৰু হুইচ কাৰ্বন ইজ ইনকৰ্পৰেটেড ইনটু লাইফ ফৰ্মছ আৰু তোমাৰ জীৱিত জীৱৰ দেহত কেনেকৈ কাৰ্বন ডাই অক্সাইড তোমাৰ কি হয় পৰিবহন হয় এইটো ফটোচিনথেসিসৰ সহায়ত সি অপশ্যন কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত 35 নম্বৰ কুৱেশ্যনত কৈছে এৰেঞ্জ দ্য ফলোইং কম্পনেণ্টছ ইন ডিক্ৰিজিং অৰ্ডাৰ একৰ্ডিং টু দিয়াৰ পাৰ্চেণ্টেজ ইন দ্য এয়াৰ আচ্ছা তলত তোমাৰ কিছুমান আমাৰ গেছৰ নাম দি আছে সেইবোৰ কি কৰিব লাগে আমাৰ বায়ুমণ্ডলত কিমান পাৰ্চেণ্ট আছে তাৰ ওপৰত ভিত্তি কৰি তুমি ডিক্ৰিজিং অৰ্ডাৰত সজাব লাগে ডিক্ৰিজিং অৰ্ডাৰ মানে বেছিৰ পৰা কমলৈ আটাইতকৈ বেছিটো নাইট্ৰজেন থাকে তাৰপিছত অক্সিজেন নাইট্ৰজেন থাকে 75% অক্সিজেন থাকে 21% কাৰ্বন ডাই অক্সাইড থাকে তোমাৰ 0.03% আৰু তোমাৰ আৰ্গন থাকে 0.0018% মানে তেনেকুৱাই ধৰা টেণ্টাটিভলি মই ইমানেই ধৰিলোঁ তো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 36 নম্বৰ কুৱেশ্যনটোত কি কৈছে হুইচ অফ দ্য ফলোইং ইজ ইউজ ফৰ এনভাইৰনমেণ্টেল ইণ্ডিকেটৰ ফৰ বায়ু ইণ্ডিকেটৰ আচ্ছা এনভাইৰনমেণ্টেল টু চেক দ্য লেভেল অফ পলিউশ্যন আচ্ছা এইটো চাই তোমাৰ প্ৰদূষণৰ আমাৰ চিনাক্তকৰণৰ কাৰণে বায়ু ইণ্ডিকেটৰ বা তোমাৰ এনভাইৰনমেণ্টেল ইণ্ডিকেটৰ কাক ব্যৱহাৰ কৰা হয় এইটো লাইচেন্সত ব্যৱহাৰ কৰা হয় এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব আৰু যদি এয়াৰ পলিউশ্যন বুলি কয় হা এয়াৰ পলিউশ্যন ক'লে তোমাৰ কি হ'ব স্মগ হ'ব স্মগ
এয়ার পলিউশনত তোমার পলিউশন ইন্ডিকেটর হিসাবে স্মোকক ব্যবহার করা হয় আর তোমার বায়ু এনভায়রনমেন্ট তোমার পলিউশনের কারণে কি করা হয় এটু লাইসেন ইউজ করা হয় লাইসেন বা লাইকেন বুলি ক'ব পাৰা এটু এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 37 নম্বৰ কোৱেশ্চনটোত কি কৈছে চুজ দ্য কারেক্টলি ম্যাচড পেয়াৰ কোনটো শুদ্ধ হয় সেইটো আমাৰ লাগে শুদ্ধটোহে লাগে আমাৰ ভুলটো নালাগে ঠিক আছে তেতে কৈছে তোমাৰ ইনাৰ লাইনিং অফ স্যালাইভারি ডাক্টস আমাৰ যেটো স্যালাইভারি অর্থাৎ যেবোৰ তোমাৰ কি আছে লালটিক গ্ৰন্থি আছে লালটিক গ্ৰন্থিবোৰত তোমাৰ সিলিয়েটেড এপিথেলাম আছে এটো তো নহয় এটো মিছা হয় এটো কি হয় মিছা তাতে তোমাৰ আমাৰ লালটিক তোমাৰ কি আছে যেহেতু তোমাৰ স্যালাইভারি হয় মানে তোমাৰ ইয়াৰ পৰা লালটি ওলাই গতিকে এইবোৰ তোমাৰ কি হ'ব গ্ৰেন্ডিউলাৰ এটো হ'ব তোমাৰ এটো গ্ৰেন্ডিউলাৰ মানে এটো তোমাৰ গ্ৰন্থিময় আচ্ছাদক কলা থাকে ইয়াতে হা কিন্তু ইয়াতে কৈছে সিলিয়েটেড গতিকে এটো ভুল হ'ব বি নম্বৰত তোমাৰ দিছে ময়েস্ট সারফেস অফ ভেকেল ক্যাভিটি এটো গ্ল্যান্ডুলার বুলি কৈছে এটো ভোকেল ক্যাভিটি অর্থাৎ আমাৰ যেটো আৰ্দ্ৰপৃষ্ঠ আছে হেতু গ্ৰন্থিময় আচ্ছাদক কলা কেনেকৈ থাকিব এটো থাকে তোমাৰ স্ট্রিয়াটেড হ্যাঁ এটো থাকে তোমাৰ স্ট্রিয়াটেড তোমাৰ কি থাকে মাসলস থাকে গতিকে এটো তোমাৰ নহব তাৰ পিছত 3 নম্বৰত কৈছে টিউবুলাৰ পার্ট অফ নেফ্রন এটো কারেক্ট হয় যেটো আমাৰ নেফ্রন আছে অর্থাৎ তোমাৰ বৃক্কৰ এককক নেফ্রন বুলি কয় আৰু হেতু তোমাৰ কি ঘনাকাকৃতি এপিথেলামেৰে বনোৱা এটো তোমাৰ কি হ'ব সি অপশন কারেক্ট হ'ব আৰু এটো তোমাৰ ইনাৰ সারফেস অফ ব্রংকাইলস যেটো আমাৰ ব্রংকাইলস আছে অর্থাৎ তোমাৰ নেফ্রন কি বায়ুথলিৰ আৱৰণ হেতু তোমাৰ স্ট্ৰেটিফাইড স্কোমাস এপিথেলিয়ামেৰে বনোৱা হৈছে এটো মিছা হয় আমাৰ শুদ্ধটো হ'ব ইয়াৰে সি নম্বৰটো ইয়াতে কারেক্ট হ'ব 38 নম্বৰ বোন ম্যাট্ৰিক্স আর রিচ ইন আমার হাড়ত কি থাকে আটাইতকৈ বেছি পৰিমাণে ক্যালসিয়াম এন্ড ফসফরাস বি অপশন কারেক্ট হ'ব তার পিছত তোমাৰ আছে হুইচ অফ দ্য ফলোইং স্টেটমেন্ট ফর পিউর সাবস্টেন্স 39 নম্বৰ এটো বিশুদ্ধ পদাৰ্থৰ কাৰণে কোনটো শুদ্ধ হয় হেতু সুধিছে পিউর সাবস্টেন্স কন্টেইন অনলি ওয়ান কাইন্ড অফ পার্টিকল কারেক্ট হয় বিশুদ্ধ বস্তুত কেৱল এক ধৰণৰ কণিকা থাকে কারেক্ট হয় পিউর সাবস্টেন্স মে বি কম্পাউন্ড অর মিক্সার্স এটো মিছা হয় কাৰণ তোমাৰ যিবোৰ বিশুদ্ধ পদাৰ্থ আছে সেইবোৰ কম্পাউন্ড হ'ব পাৰে নাইবা এলিমেন্ট হ'ব পাৰে মিক্সাৰ্স হ'ব নোৱাৰে কম্পাউন্ড হ'ব পাৰে নাইবা এলিমেন্ট হ'ব পাৰে মিক্সাৰ হ'ব নোৱাৰে দুই নম্বৰটো নহয় পিউর সাবস্টেন্স মে হ্যাভ দ্য সেম কম্পোজিশন থ্রু আউট এটো সকলোতে গঠন তোমাৰ কি থাকে একে থাকে এটো কারেক্ট হয় আৰু কৈছে পিউর সাবস্টেন্স ক্যান বি এক্সাম্পলিফাইড বাই অল আদার দেন নিকেল এটো তো সঁচা নহয় কাৰণ নিকেল এটা এলিমেন্ট হয় তো নিকেল এলিমেন্ট হলে এটো তোমাৰ কি হ'ব পিউর হ'ব কাৰণ অল তোমাৰ কি এলিমেন্ট আর পিউর হয় গতিকে তোমাৰ 1 নম্বৰ আৰু 3 নম্বৰটো হে কারেক্ট হ'ব 1 and 3 এটা তোমাৰ বি অপশনটো কি হ'ব ইয়াৰে কারেক্ট অপশন হ'ব 40 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে স্টোরেজ সেক্স অফ প্লান্ট এন্ড এনিমেল সেল ইজ কল্ড আচ্ছা উদ্ভিদ আৰু প্ৰাণীৰ সঞ্চয় মুনাকাক বুলি কোৱা হয় ভকিউলস ৰগদানি কোৱা হয় কিচেন অফ দ্য প্লান্ট কুখৰ পাকঘৰ হৰিতকণা হয় এটো তোমাৰ কারেক্ট অপশন হয় তার পিছত তোমাৰ 42 নম্বৰত কি কৈছে এলেক্সা বাইজ এ প্যাকেট অফ ক্যাশিউ অফ ওয়েট W এন্ড দ্য প্লেস অফ ইকুয়েটর আচ্ছা ইকুয়েটরত কিনিছে ইকুয়েটরত W ওজনৰ এটা বস্তু কিনিছে সি টেকেস আন্টার্কটিকা আচ্ছা আন্টার্কটিকা তো তোমাৰ ক'ত আছে এটো পোলত আছে না মেৰুত আছে আন্টার্কটিকা ক'ত আছে মেৰু আৰু এটো হৈছে বিক্ষুব্ধ অঞ্চলত আছে মানে ইকুয়েটর তো বিক্ষুব্ধ অঞ্চল হয় আৰু আন্টার্কটিকা ক'ত আছে পোলত আছে তো তোমাৰ যেটো জিৰ ভ্যালু যেটো তোমাৰ স্মল জিৰ ভ্যালু হেতু তোমাৰ কি কৰে মেৰুৰ ফালে বৃদ্ধি পায় মেৰুৰ ফালে কি কৰে বৃদ্ধি পায় গতিকে ইয়াতে যদি W থাকে তেতিয়াহলে তোমাৰ মেৰুৰ ফালে গলে অৰ্থাৎ এন্টাৰ্কটিকাৰ ফালে গলে তোমাৰ হেতু কি কৰিব বাঢ়িব এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি গলানে অলপমান ট্ৰিকি কোৱেশ্চন হয় তাৰ পিছত তোমাৰ এছাৰশন ৰিজনিংৰ কোৱেশ্চনস দিছে ইয়াতে তোমাৰ কি কৈছে The values of acceleration due to gravity of Earth does not depend on the mass of the body. এটা কারেক্ট হয় এর মাধ্যাকর্ষণিক ত্বরণমান বস্তুর ভরের উপর নির্ভর নকরে কারেক্ট হয় আর অ্যাক্সেলারেশন ইজ ডিউ টু গ্র্যাভিটি ইজ কনস্ট্যান্ট কোয়ান্টিটি এটা মিছা হয় এটা মাধ্যাকর্ষণিক বল তো তোমার যেটা ত্বরণ মাধ্যাকর্ষণিক ত্বরণ ধ্রুবক রাখি না হয় এটা তোমার কি হয়ে থাকে চেঞ্জ হয়ে থাকে হ্যাঁ মাধ্যাকর্ষণিক একটু জির মান তোমার কিমান হয় একটু জির মান 9.8 হয় নহয় জানো আৰু তোমাৰ এটো ইকুয়েটৰৰ ফালে তো চেঞ্জ হৈ থাকে না বিক্ষোভৰ পৰা যদি মেৰুৰ ফালে যোৱা যায় তেতিয়াহলে এটো কি হৈ থাকে চেঞ্জ হৈ থাকে তো যদি তোমাৰ চেঞ্জ হৈ থাকে গতিকে এটো ভুল হ'ব গতিকে এছাৰশন ৰিজন আৰু এছাৰশনটো ট্ৰু হয় আৰু ৰিজনটো ইনকারেক্ট হয় গতিকে এটো আমাৰ সি অপশন কারেক্ট হ'ব
44 নম্বৰটো চাবা এতে দ্য সেল ইজ দ্য ফান্ডামেন্টাল স্ট্ৰাকচাৰাল এণ্ড ফাংচনেল ইউনিট অফ অল লিভিং অৰ্গেনিজমছ এটো চা সকলো জীৱিত প্ৰাণীৰ তোমাৰ ফান্ডামেন্টাল এনে প্ৰাথমিক গাঠনিক আৰু কাৰ্যকৰী একক হয় এটো কাৰেক্ট হয় এটোতে একেবাৰে 100% কাৰেক্ট হয় কিয় হয় কাৰণ তোমাৰ কোষে কি কৰিব পাৰে সকলো কাম কৰিব পাৰে তো ইউনিসেলুলাৰ অৰ্গেনিজমছ আৰ কেপেবল অফ ইন্ডিপেন্ডেন্ট এক্সিস্টেন্স এতে ৰিজনত কৈছে তোমাৰ একোক্ষী জীৱসমূহ স্বাধীনভাৱে থাকিব পাৰে কিহৰ কাৰণে কাৰণ এটা কোষ থাকিলেও সেই এটা কোষে কিন্তু তোমাৰ সকলো কাম কি কৰিব পাৰে কাৰণ সকলো কাম কৰিব পৰা কোষৰ কি থাকে সামৰ্থ্য থাকে আৰু সেই কাৰণে তোমাৰ কোষক কি বুলি কোৱা হয় ফান্ডামেন্টাল অৰ্থাৎ মৌলিক গাঠনিক আৰু কাৰ্যকৰী একক বুলি কোৱা হয় গতিকে এটো এছাৰশন আৰু ৰিজন দুইটা শুদ্ধ হ'ব লগতে ৰিজনটো এছাৰশনৰ শুদ্ধ আচ্ছা না নহব কাৰণ এটা তোমাৰ এক্সাম্পল হে দিছি ইউনিসেলুলাৰৰ গতিকে এটো বি অপশন কাৰেক্ট হ'ব এছাৰশন আৰু ৰিজন দুইটা শুদ্ধ হ'ব কিন্তু এটো শুদ্ধ ব্যাখ্যা নহয় বি অপশন কাৰেক্ট হ'ব 45 নম্বৰ চাবা 45 নম্বৰত কি কৈছে 45 নম্বৰত তোমাৰ কৈছে এতে assertionত কৈছে if the external force is 0 on a body then its acceleration 0 কারেক্ট হয় যদি আমি ক্রিয়া করা বলৰ মান শূন্য হয় তেতিয়াহলে ত্বৰণৰ মান শূন্য হ'ব কারেক্ট হয় acceleration does not depend on force ত্বৰণৰ মান বলৰ ওপৰত নিৰ্ভৰ নকৰে এটা তো সরাসর গলত হয় বল যিমান হ'ব ত্বৰণ সিমান বৃদ্ধি পাব গতিকে assertion সঁচা হয় ৰিজনটো ভুল হয় তেৰ আমাৰ সি অপশনটো কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকক মই আকৌ মনত পেলাই দিবলৈ বিচাৰিছো যে তোমালোকে আজমল সুপাৰ 40 কাৰণে প্ৰিপাৰেচন কৰিব বিচাৰিলে এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জইন হোৱা তোমালোকক ডেফিনেটলি মই 100% তোমালোকক মই প্ৰিপাৰেচন কৰাম আৰু তোমালোকৰ সায়েন্স আৰু ম্যাথছৰ কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকৰ কাৰণে চেপ্টাৰ ওয়াইজ ইবুক বনোৱা আছে যিবোৰৰ পৰা তোমালোকে 99% কোৱেশ্চন কমন পাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জইন হোৱা আৰু ইবুকৰ কাৰণে 7002824673 নম্বৰত WhatsApp কৰিবা এতে সৈ ইয়াতে যিবোৰ লং কোৱেশ্চনছ আহিছে লং কোৱেশ্চনছ কেটা কিন্তু বহুতই ইম্পৰ্টেন্ট হয় তোমালোকে এইবোৰ চোৱা ধুনীয়াকৈ এইবোৰ প্ৰেক্টিছ কৰিবা তোমালোকে এইবোৰ স্ক্ৰিনশ্বট মাৰি ৰাখা বহুত ইম্পৰ্টেন্ট হয় আৰু তোমালোকে ক্লাস 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে মই তোমালোকক 100% প্ৰিপাৰেচন কৰাম তোমালোকৰ কোনো চিন্তাৰ দৰকাৰ নাই এটো চোৱা এখিনি তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা আজিৰ কাৰণে এখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ